हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपको देखिए पाब आम जी मुरीगाँवर काम आছিলে मुरीगाँवर काम किमानলৈকে আগবাঢ়িলে এটো হল আমার ঘৰৰ ফ্ৰণ্ট সাইড। আপুনি যেটা ঘৰ বনাবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপুনি স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব। তেনেহলে আপুনি বুজি পাব যে আমাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যনে আমাৰ কামবিলাক কেনেকৈ কৰি আছে। আমাৰ ল' কষ্ট কনষ্ট্ৰাকশ্যনে অতি কম খৰচত উন্নত মানৰ মেটেৰিয়েল দি আমি ঘৰবিলাক বনাই আছো। আপুনি কম খৰচত এটা ঘৰ বনাবলৈ বিচাৰি আছে তেনেহলে মোৰ ভিডিওবিলাক আপুনি চাব পাৰে। আপোনালোকে ঘৰ এটা বনাওঁতে ফাৰ্ষ্টত এইটো বস্তু ধ্যান ৰাখিব যে আমাৰ ফাউণ্ডেশ্যন হাইট আছে, ফাউণ্ডেশ্যন হাইটটো সদায় অলপ ওখ ৰাখিবলৈ চেষ্টা কৰিব। এইটো চাওক আমাৰ 4 ফুট আছে ফাউণ্ডেশ্যন হাইটটো। যিমান ওখ দিব ভৱিষ্যত আপোনাৰ ঘৰটো সিমান দূৰৰ পৰা চালে আপোনাৰ চুৱা আহিব। এইটো হ'ল আমাৰ ঘৰৰ বেক সাইড। সৰি মই ফাৰ্ষ্টত কৈছিলোঁ এইটো আমাৰ ফ্ৰণ্ট সাইড নহয়, এইটো হ'ল আমাৰ বেক সাইড। এইফালে আমাৰ এটা কৰিডৰ আছে। মই সন্মুখৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আপোনালোকে গাঁথনি কৰোঁতে সদায় এনেকুৱা এটা চিল বেন দিব। এইটো চাওক এটা চিল বেন আছে, এইটো আমাৰ 3 ফুটৰ মাজত এটা চিল বেন আছে আৰু লিংটাৰ আছে ওপৰত। এই লিংটাৰৰ তলত আমাৰ 3 ফুটত আমাৰ চিল বেন দিয়া আছে। এফালে আমাৰ খিৰিকী ডিজাইন বনোৱা হৈ আছে। এইটো চাওক এইখিনি হ'ল আমাৰ ঘৰৰ ফ্ৰণ্ট সাইড। এইটো ফ্ৰণ্ট সাইড। এইটো ঘৰত থকাৰ কাৰণে মানে অলপ দেখা নাযায় সম্পূৰ্ণ। এটা হ'ব আমাৰ বাৰান্দা আৰু ইয়াত এটা ডোৰ, ফ্ৰণ্ট ডোৰ। এইটো ইয়াত হ'ব এটা খিৰিকীবিলাক আমাৰ এলুমিনিয়াম হ'ব আৰু এইটো অপেন বাৰান্দা থাকিব। অপেন বাৰান্দাৰ পৰা ডাইৰেক্ট এইটো আমাৰ হল ৰুম। এটা আমাৰ খিৰিকী স্ল্যাব, তো বক্স ডিজাইন হ'ব। খিৰিকীটো বক্স ডিজাইন হ'ব। এফালে আমাৰ লিংটাৰৰ কাম চলি আছে। কামবিলাক চাব পাৰে কিমান ধুনীয়া ফিনিচিং হৈছে আমাৰ। এইটো ঘৰত বনোৱা এটা আমাৰ বাথৰুম আছে। এইটো হ'ল আমাৰ বাথৰুম আৰু এইফালে হ'ব আমাৰ ডিজাইন এটা বনোৱা হৈ আছে। ডিজাইনটো হৈ গ'লে আকৌ আৰু এটা ভিডিঅ' বনাম। ইয়াত কিটচেন আৰু আমাৰ ডাইনিং প্লাছ হ'ব। কিটচেন আৰু ডাইনিং ডোৰ যিটো ফ্ৰেম আছে এইটো হ'ল টাটা ষ্টিল। অলপ আগতে আমাৰ কব্জা লগোৱা হেৰি থাকে। গাঁথনিবিলাক চাওক কিমান ধুনীয়া হৈছে ফিনিচিং। এটা গাঁথনিত মানে অলপ বেছি মছলা দিয়া নাই, এক লেভেলত মছলা দিয়া হৈছে। কিবা জানিব লগা হ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ হ'ব।